ইহঁতে নোৱাৰিব নহয় ইমান মানুহক গতিকে I love you. I love you. বঢ়িয়া এই তই মাইকটোৰ পৰা নাম এই সাউন্ড বক্সটোৰ পৰা নাম এই ইয়াক নামাই দে নাম লাভ ইউ এতিয়া আমাৰ অসমত 14টা লোকসভা সিট আছে তাৰে বাবা তই এটা কাম কৰ তই আগত আহি যা এই ল'ৰাজন ফটো লৈ আছে তাক আগত আহি যাব আমাৰ 14টা লোকসভা সিট আছে তাৰে 11খন আসনত বিজেপি উঠিছে আগত যিবিলাক আছে হুলস্থুল নকৰি মনে একদম মনে হ'ব 1 মিনিট আগতে মই কৰি লওঁ কথাখিনি তাৰ পিছত একদম লাষ্টত হ'ব লাষ্টলৈকে ৰখক নহলে পিছৰ মানুহবিলাকে বেয়া পাব ঠিক আছে বোলে আগৰ মানুহবিলাকে কথা পাতি থাকিলে আমি একো নুশুনিলো হয় নে নহয় গতিকে সকলো মনে এতিয়া আমাৰ অসমত 14খন লোকসভাৰ আসন আছে 11খন আসনত বিজেপি দলে পদুমৰ চিনত ইলেকশ্যন খেলিছে আৰু 2খন আসনত এজিপি দলে ইলেকশ্যন খেলিছে এখন আসনত ইউপিপিএল দলে ইলেকশ্যন খেলিছে ধুবুৰী আৰু বৰপেটাত অসম গণ পৰিষদ দলে বিজেপিৰ সম্পূৰ্ণ সমৰ্থনত প্ৰতিদ্বন্দ্বিতা কৰিছে আৰু আজমল আৰু ৰকিবুলক হৰুৱাবৰ কাৰণে এইবাৰ আমি সকলোৱে হাতীৰ ছবিত ভোট দিব লাগিব হ'ব কি ছবিত ভোট দিব লাগিব অসমৰ গড়বিলাক কোনে মাৰি আছিলে আজিৰ সভাত আমাৰ মাজত উপস্থিত মন্ত্ৰী ৰঞ্জিত দাস ডাঙৰীয়া বিধায়ক কৃষ্ণেন্দু পাল ডাঙৰীয়া প্ৰসেনজিৎ দত্ত ডাঙৰীয়া অপূৰ্ব ভট্টাচাৰ্য ডাঙৰীয়া ডক্টৰ দেৱময় সানিয়াল ডাঙৰীয়া অশ্বিনী ৰায় চৰকাৰ ডাঙৰীয়া অনুপ কুমাৰ বৰ্মন ডাঙৰীয়া বেণুধৰ নাথ ডাঙৰীয়া মঞ্চত উপবিষ্ট ৰাইজ আই মাতৃসকল যুৱক যুৱতী বন্ধু বান্ধৱীসকল আৰু সুধীবৃন্দ আজি আমি গোলকগঞ্জ সমষ্টিত ইমান বিশাল ৰেলী আৰু ইয়াৰ পৰাই আমি কি গম পাওঁ যে এইবাৰ ধুবুৰী লোকসভাত এজিপি জিকিবই হয়নে নহয় কালি আমাৰ ধুবুৰীত প্ৰিয়ংকা গান্ধী আহিছিলে আৰু প্ৰিয়ংকা গান্ধী আহি ক'লে যে অৰুণোদয় আঁচনিটো বেয়া বুলি বেয়া নেকি অৰুণোদয় আঁচনি এইটো বেয়া আঁচনি নেকি আজি কংগ্ৰেছৰ মানুহবিলাকে কলাটো বগা দেখে আৰু বগাটো কলা দেখে হয়নে ভালটো বেয়া দেখে বেয়াটো ভাল দেখে কংগ্ৰেছৰ দিনত অসমত কি আছিলে বোমা বিস্ফোৰণ গুলি বাৰুদ আৰু আন্দোলন খাটি খোৱা মানুহে কাম কৰিব নোৱাৰিছিলে খাটি খোৱা মানুহৰ কাৰণে পৰিশ্ৰম কৰি খোৱা এটা বিপদৰ ব্যৱস্থা আছিলে আজি বোলে বোমা কালি বোলে গুলি আমাৰ অসমখনত একো শান্তি নাছিলে আজি আমি বিজেপিৰ চৰকাৰ আহিলে আৰু বিজেপিৰ চৰকাৰখনে অসমত আজি সম্পূৰ্ণৰূপে আজি আমি শান্তি প্ৰতিষ্ঠা কৰিলো এতিয়া আমাৰ অসমত বোমা বিস্ফোৰণ নাই গুলি বাৰুদ নাই
আন্দোলন নাই আৰু আমাৰ অসমখন চাৰিওফালে শান্তি প্ৰতিষ্ঠা হ'ল। যোৱাবাৰ গোলকগঞ্জ সমষ্টিটো যি আছিলে এই সমষ্টিটো ডিলিমিটেশ্যনত আমি বহুতখিনি পৰিৱৰ্তন দেখা পালো আৰু সেইকাৰণে 2026 চনত গোলকগঞ্জত আকৌ এবাৰ বিজেপি জিকা কনফাৰ্ম হৈ গ'ল। এতিয়া আৰু ইয়াতে কোনেও আমাক ৰাখিব নোৱাৰে। শ্ৰদ্ধা ৰাইজ, 26ৰ আগতে এই লোকসভা ইলেকশ্যনত আমি এজিপিক ভোট দিব লাগিব আৰু আমি প্ৰমাণ কৰিব লাগিব যে ধুবুৰীৰ দৰে লোকসভাটো নৰেন্দ্ৰ মোদীক মানুহে ভাল পায়, এজিপিক জিকাব পাৰে আৰু এজিপিক জিকোৱা শক্তি আৰু সাহস আমাৰ সকলোৰে আছে, হয়নে নহয়? শ্ৰদ্ধা ৰাইজ, মই এবাৰ দেখা পাইছো যে ধুবুৰীত যিবিলাক স্থানত আগতে এজিপি বিজেপিৰ নাম নাছিলে সেইবিলাক অঞ্চলতো এজিপি আৰু বিজেপিৰ প্ৰতি ৰাইজৰ প্ৰবল উৎসাহ, ৰাইজৰ পাই ভঙা উৎসাহ। আমাৰ মিটিঙত সকলো শ্ৰেণীৰ ৰাইজ আহিছে, সকলো লোক আহিছে আৰু ৰাইজে সিদ্ধান্ত লৈছে যে ধুবুৰীত আজমলৰ কাম হৈ গ'ল, ৰকিবুলৰ ইয়াত কোনো কাম নাই আৰু আমি ইয়াতে মোদীকেই প্ৰধানমন্ত্ৰী পাতিম। যোৱাকালি ৰকিবুল হুছেইনে কৈ আছে যে মই 50টা মুখ্যমন্ত্ৰীক কেয়াৰ নকৰো। মই ৰকিবুল হুছেইনক কৈ আছো আপুনি 50টা কেয়াৰ কৰিব নালাগে, এটাক চম্ভালিব পাৰিলে হৈ গ'ল। এটাক চম্ভালিব পাৰিলে কাম হৈ যাব, কিন্তু আপুনি সেইটোকো চম্ভালিব নোৱাৰে, কাৰণ মানুহৰ আশীৰ্বাদ এই মামাৰ লগত আছে, মুখ্যমন্ত্ৰীৰ লগত আছে, হয়নে নহয়? আজি কংগ্ৰেছে অসমৰ মানুহক কি দিছিলে? ধুতি, লুঙি, হয়নে? ধুতি দিছিলে, লুঙি দিছিলে, সূতা দিছিলে, আঁঠুৱা দিছিলে আৰু কম্বল দিছিলে, হয়নে? কংগ্ৰেছৰ আঁচনি কি? কালি প্ৰিয়ংকা গান্ধীক মোৰ সুধিব মন আছিলে যে 15 বছৰ অসমত কংগ্ৰেছ চৰকাৰ আছিলে আৰু কংগ্ৰেছে মানুহক কি দিছিলে? লুঙি আৰু ধুতি, সূতা আৰু কম্বল আৰু মাজে মাজে আঁঠুৱা। এইটো আছিলে তেওঁলোকৰ আঁচনি। কোনো ল'ৰা ছোৱালীক চাকৰি দিয়া নাছিলে, উদ্যোগ অনা নাছিলে, কৰ্ম সংস্থাপন কৰা নাছিলে আৰু একো কৰা নাছিলে। কিন্তু আমাৰ বিজেপি দলৰ চৰকাৰ আহিলে, আজি আপোনালোকে দেখিছে যে বিজেপিয়ে আটাইতকৈ বেছি গুৰুত্ব দিছে নিবনুৱা ল'ৰা ছোৱালীক কেনেকে আমি চৰকাৰী চাকৰি বা কৰ্ম সংস্থাপন দিব পাৰো। আজি আপোনালোকে দেখা পালে যে মই 3 বছৰ, মাত্ৰ 3 বছৰ মই মুখ্যমন্ত্ৰী হলো, দেশখনত শান্তি আহিলে আৰু এই 3 বছৰৰ ভিতৰত আমি 1 লাখ ল'ৰা ছোৱালীক চৰকাৰী চাকৰি দিব পাৰিলো। কোনো ঘোষ নাই, কোনো দালালি নাই। চাকৰি কোনে পায়? কৃষকৰ ল'ৰা, খেতিয়কৰ ল'ৰা আৰু ঠেলা চালকৰ ল'ৰা, ৰিক্সা চালকৰ ল'ৰা। আজি 1 লাখ চাকৰি দিয়া হৈ গ'ল। গোলকগঞ্জত মই আজি আকৌ এবাৰ ঘোষণা কৰিছো যে এই বছৰৰ ভিতৰতে মই আৰু 50,000 ল'ৰা ছোৱালীক চৰকাৰী চাকৰি দিম। 50,000, 50,000। কংগ্ৰেছে লুঙি আৰু ধুতি দিলে,
মই চাকৰি দিওঁ হয়নে এতিয়া জুলাই মাহত পুলিচৰ ইণ্টাৰভিউ হ'ব সেপ্টেম্বৰ অক্টোবৰ মাহত গ্ৰেড 3 গ্ৰেড 4ৰ ইণ্টাৰভিউ হ'ব আৰু এই বছৰৰ ভিতৰতে মই আৰু 50,000 ল'ৰা ছোৱালীক চৰকাৰী চাকৰি দিব গৈ আছো শ্ৰদ্ধা ৰাইজ কংগ্ৰেছ দলে মানুহৰ লগত মানুহক কাজিয়া লগাইছিলে আজি কংগ্ৰেছে কয় যে বিজেপি আহিলে বোলে জুলাই মাহ ৰেডি কংগ্ৰেছ দলে তেওঁলোকে কোনো কাম কৰিব নোৱাৰে এই আজমল আৰু ৰকিবুলে কি প্ৰচাৰ চলাই বোলে বিজেপি আহিলে নামাজ বন্ধ হৈ যাব বোলে বিজেপি আহিলে ঈদ বন্ধ হৈ যাব আজি 10 বছৰ নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী হৈ আছে নামাজ বন্ধ হৈছে নেকি ঈদ বন্ধ হৈছে নেকি এই ৰকিবুল আৰু আজমলক সুধিব লাগে যে যদি মোদী আহোঁতে নামাজ আৰু ঈদ বন্ধ হৈ গৈছে তেতিয়াহ'লে তোমালোকে ঈদ আৰু নামাজ ক'ত পঢ়ি আছা অসমত পঢ়ি আছা নে বাংলাদেশত পঢ়ি আছা অসমত পঢ়ি আছা নে পাকিস্তানত পঢ়ি আছা নিজে নামাজ পঢ়োতে প্ৰব্লেম নাই মোদীৰ দিনতো নিজে নামাজ পঢ়িব খালি ইলেকশ্যন আহিলে ক'ব যে মোদী আহিলে বোলে নামাজ বন্ধ হ'ব ঈদ বন্ধ হ'ব মোদী আহিলে একো নহয় মোদী আহিলে খালি ন্যায় হ'ব ন্যায় মোদী আহিলে সকলোৰে লগত ন্যায় হ'ব আজি মোদীয়ে সকলোকে বিনা পইচাৰ চাউল দিছে নে নাই মোদীয়ে হাতত আজি কাৰ্ড দিছে কাৰ্ডখন লৈ গ'লে 5 লাখ টকালৈকে আমি বিনামূলীয়াকৈ ট্ৰিটমেন্ট কৰিব পাৰো কেন্সাৰ হ'ল কিবা হ'ল আজি আমাৰ বেমাৰৰ ট্ৰিটমেন্ট কাৰ্ডখন দেখুৱালে আমি 5 লাখ টকালৈকে ট্ৰিটমেন্ট কৰিব পাৰো আজি টকা নিদিয়াকৈ চাকৰি পাব পাৰ আৰু অৰুণোদয় দৰে আঁচনি কোনে আৰম্ভ কৰিছে এই বিজেপি চৰকাৰে অৰুণোদয় আঁচনি আৰম্ভ কৰিছে আমাৰ কোন মায়ে অৰুণোদয় পোৱা নাই হাত দাঙকচোন পোৱা নাই আচ্ছা কোনে পাইছে হাত দাঙক পাইছে কোনবাই পাইছে আৰু কোনবাই পোৱা নাই হয়নে নহয় কিন্তু মানুহে ভাবে বিজেপিক ভোট দিছো অৰুণোদয় পোৱা নাই অলপ মনটো বেয়া লাগি থাকে না পাব লাগে নে নাই চবে ঠিক আছে এইবাৰ মই আপোনালোকক কৈ দিলো যে আমাৰ গোলকগঞ্জ সমষ্টিত এইবাৰ মই ঘৰে এটাকৈ অৰুণোদয় দি দিম হ'ব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ